নমস্কাৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকক আজি পবিত্ৰ ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰি ষ্টুডিঅ'ত মই সুৰভি আজি পবিত্ৰ ঈদ উল আজহা আৰু আজি বিশ্বজুৰি পালন কৰা হৈছে এই ঈদ উল আজহা ইতিমধ্যে ৰাজ্যত প্ৰতিকূল বতৰৰ বাবে এতিয়া ঈদগাহসমূহত যাবলৈ পৰা নাই একাংশ ইছলাম ধৰ্মাৱলম্বী লোকে আৰু যাৰ বাবে তেওঁলোকে নিজ ঘৰতে আজি যেটো নামাজ আদায় কৰিব লগা হৈছে আৰু আপুনি বিশেষকৈ কৰ পৰা নামাজ আদায় কৰিছে আজি ঈদগাহত যেটো আজি কিছু পানী জমা হোৱাৰ খবৰ আহি পৰিছে কিয়নো প্ৰতিকূল বতৰ ৰাজ্যত বৰষুণ দেখিবলৈ পোৱা গৈছে নেৰানেপেৰা বৰষুণ আৰু এই বৰষুণৰ পাছতো কিন্তু একাংশই নিজৰ ঘৰতে নামাজ আদায় কৰিছে আপুনি কৰ পৰা নামাজ আদায় কৰিছে আমাক জনাব পাৰিব সবিশেষ জনাবলৈ চেষ্টা কৰিম এই খবৰত আজি পবিত্ৰ ঈদ উল আজহা সমগ্ৰ দেশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব এই পবিত্ৰ উৎসৱ বিশ্বজুৰি ত্যাগ আৰু ভাতৃত্ববোধৰ উৎসৱ ঈদৰ উৎসাহ দেখিবলৈ পোৱা গৈছে আজি বিভিন্ন ঠাইত যেহেতু পুৱাৰ পৰাই আনন্দ উল্লাহ পুৱাই ঈদগাহ মছজিদত নামাজত অংশগ্ৰহণ ইছলাম ধৰ্মাৱলম্বী লোকৰ ঈদ উল আজহাত কুৰবানী দিয়াৰ আছে বিশেষ এটা প্ৰথা আছে আৰু যেহেতু আজি প্ৰতিকূল বতৰ দেখিবলৈ পোৱা গৈছে আৰু ৰাতিৰ পৰাই প্ৰতিকূল বতৰ আৰু সেই বতৰ নেউচি তেওঁলোকে এনেদৰে নামাজ আদায় কৰিছে সেয়া হৈছে এটা ডাঙৰ কথা কিয়নো আজি পবিত্ৰ ঈদ উল আজহা আৰু বিশ্বজুৰি আজি ত্যাগ আৰু ভাতৃত্ববোধৰ উৎসৱ ঈদ উৎসৱ পুৱাই ঈদগাহ মছজিদত নামাজত অংশগ্ৰহণ কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ উল আজহাত কুৰবানী দিয়াৰ আছে বিশেষ প্ৰথা প্ৰতিকূল বতৰৰ বাবে ৰাজ্যত এতিয়া প্লান ঈদৰ আনন্দ ঈদগাহ আৰু মছজিদৰ চহদত পানী জমা হোৱাত নামাজত বাধাৰ সৃষ্টি হৈছে যাৰ ফলত একাংশই নিজৰ ঘৰতে নামাজ আদায় কৰিছে আৰু এই উদযাপনত যেহেতু এতিয়া বিশ্বজুৰিয়ে উদযাপন কৰিছে এই বিশেষ অনুষ্ঠানটো যেহেতু কিয়নো আজি ঈদ উল আজহা আৰু এই পবিত্ৰ ঈদ উল আজহাত আজি একাংশই নামাজ আদায় কৰে আৰু যেহেতু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে ঈদ উল আজহা হৈছে এক বিশেষ দিন মুছলমানসকলে যেটো বিশ্বাস কৰে যে এই আদেশ আল্লাহৰ পৰা পোৱা এক পৰীক্ষা আছিল কিয়নো এই উৎসৱত যেটো হযৰত ইব্ৰাহিমে আল্লাহে কোৱাৰ সময়ত নিজৰ পুত্ৰক বলি দিবলৈ ইচ্ছুকতাত সন্মুখ হৈছিল আৰু যেটো তেওঁৰ এই বলিদানৰ পিছতে এনেদৰে এতিয়া এই দিনটোত পবিত্ৰ ঈদ উল আজহা বুলি উল্লেখ কৰা হৈছে আৰু এনেদৰে এতিয়া সকলোৱে নামাজ আদায় কৰিছে এই পবিত্ৰ দিনটোত আমি এতিয়া দেৰগাঁও দৃশ্য দেখুৱাই আছো ৰাজ্যৰ দেৰগাঁৱৰ এয়া দৃশ্য আমি দেৰগাঁও দৃশ্য কিছু দেখুৱাই আছো যেহেতু আজি পবিত্ৰ ঈদ উল আজহা আৰু এই বিশেষ দিনটোত সকলোৱে এনেদৰে নামাজ আদায় কৰিছে আপুনি কৰ পৰা নামাজ আদায় কৰিছে আমাক কমেন্ট যোগে জনাব পাৰিব এই পবিত্ৰ দিনটোত আজি সকলো ইছলাম ধৰ্মাৱলম্বী লোকক শুভেচ্ছা জ্ঞাপন কৰা হৈছে 24 লাইভৰ তৰফৰ পৰা বিশেষকৈ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো আজি এই ঈদৰ প্ৰাকখনত আমি সকলো দেৰগাঁওবাসী তথা ভাৰতবাসী অসমবাসীক শুভেচ্ছা জনাইছো আৰু বিশেষকৈ গোলাঘাট প্ৰশাসন দেৰগাঁও প্ৰশাসন খুব ধুনীয়াকৈ আমাক কাম কৰাত সকলোখিনি আমাক সহায় সুবিধা সহযোগ কৰি দিছে আৰু আমি গোলাঘাট প্ৰশাসন তথা আমাৰ ভিডিবি সকলোকে আমি শুভেচ্ছা জনাইছো তেওঁলোকে আমাক সুচাৰুৰূপে এই ঈদৰ নামাজ পঢ়িবৰ কাৰণে আৰু আমাৰ যিখিনি যাৱতীয় ঈদৰ কাম আছে কামখিনি কৰিবৰ কাৰণে আমাক চৰকাৰী যিখিনি নীতি নিয়ম আছে আমাক সেই অনুমতিমতে আমাক বুজাই দিছে আৰু আমি সেই পালন কৰিম বুলি আশা ৰাখিছোঁ পবিত্ৰ ঈদ উল আজহাৰ শুভেচ্ছা অসমবাসী তথা ভাৰতবাসী সকলোজন ভাৰতীয় সকলোজন অসমীয়ালৈকে থাকিলে আৰু এই ঈদে সম্প্ৰীতি আৰু ভাতৃত্ববোধ কঢ়িয়াই আনক এই আমাৰ ফালৰ পৰা শুভেচ্ছা থাকে বহুত ভাল লাগিলে এইটো বতৰত আৰু এনেকুৱা মানুহ বহুত হ'ল গতিকে ঈদৰ নামাজ পঢ়ি ভাল লাগিলে কেনেকুৱা হৈছে ঘৰত আয়োজন ঠিকে আছে বয়স কিমান হ'ল এতিয়া আপোনাৰ বয়স 70 আজি ভাল লাগিলে কিমান মানুহ গোট খাইছিলে মানুহ প্ৰায় 400 মান গোট খাইছে না বেছি হ'ব খুব ভাল লাগিলে বতৰৰ কাৰণে অলপমান মানুহ অলপ কম হ'ল আৰু হয় অসমবাসী ভাৰতবাসী কেনেদৰে শুভেচ্ছা দিব ভাৰতবাসীক ঈদৰ উপলক্ষে সকলোকে কাৰণে শুভেচ্ছা জনালোঁ আৰু তেখেত সকলোকে ভাৰতবাসী সকলো ধৰ্মাৱলম্বী মানুহক ভগৱানে মংগলে ৰাখক
তাৰ কাৰণে ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত ফৰিয়াদ কৰিছোঁ।